ভোট চুৰৰ পাছত এইবাৰ ফলোৱাৰ্ছ চুৰ ইলন মাস্কে ডিগ্ৰেড কৰিলে মোদীক প্ৰধানমন্ত্ৰীৰ একাউণ্টত ভুৱা ফলোৱাৰ্ছ নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ প্ৰিয় দৰ্শক এটা অদ্ভুত ঘটনা ঘটিছে একেবাৰে অদ্ভুত ঘটনা আৰু এইবাৰ এই অদ্ভুত ঘটনাটো ঘটিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈতে নেহৰুৰ বিষয়ে অনৰ্থক মন্তব্য কৰাৰ পৰিৱৰ্তে ৰাজনাথ সিঙে এই তথ্যে গুৰুত্ব দিব লাগে এই কথাক তীব্ৰ গৰিহণা দিব লাগে গৰিহণা দিয়া উচিত যদি আপুনি কাক বুলি প্ৰশ্ন কৰে তেন্তে চাওক এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত নিৰ্বাচন আয়োগে বিশেষ নিবিড় পুনৰীক্ষণ SIR কৰি ভোটাৰৰ নাম ডিলিট কৰাত ব্যস্ত আনহাতে টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কে মোদীৰ X একাউণ্টত SIR কৰাইছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত দেশৰ নিৰ্বাচন আয়োগ ব্যস্ত SIRৰ নামত ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তনত আৰু আনফালে টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্ক ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্টৰ অনুগামীৰ SIRত ইলন মাস্কে এবাৰতে মোদীৰ 40 লাখ ফলোৱাৰ্ছ ডিলিট কৰি পেলালে হয় 40 লাখ অন্ধভক্তক একেকোবে টুইটাৰৰ পৰা কৰ্তন কৰা হ'ল মোদীৰ X একাউণ্টৰ ফলোৱাৰ্ছৰ সংখ্যা এদিনতে 10,90 লাখৰ পৰা 10,50 লাখলৈ হ্ৰাস পালে যদি ছ'চিয়েল মিডিয়াৰ ফলোৱাৰ্ছকে প্ৰধানমন্ত্ৰী হোৱাৰ মাপ কাঠি বুলি গণ্য কৰা হয় তেন্তে মোদীৰ স্থিতি এতিয়া খৰক বৰক মোদীৰ সমৰ্থকসকল অন্ধভক্তসকল হতাশ হৈ পৰিছে জ্ঞানেশ কুমাৰ গুপ্তাই একো কৰিব নোৱাৰে একোৱেই কৰিব নোৱাৰে এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ ছ'চিয়েল মিডিয়া ফলোৱাৰ্ছৰ সমগ্ৰ প্ৰবঞ্চনামূলক স্বৰূপ উদঙাই দিলে ইলন মাস্ক প্ৰধানমন্ত্ৰী মোদীৰ X একাউণ্ট আছিল ভুৱা ফলোৱাৰ্ছৰ সম্পূৰ্ণ হাব X অৰ্থাৎ টুইটাৰে কৈছে যে মোদীৰ যি লাখ লাখ অনুগামী ডিলিট হৈছিল বা সঁচাকৈ ক'বলৈ গ'লে লাখ লাখ অনুগামী সকলো ভুৱা ফলোৱাৰ্ছ এই ভুৱা ফলোৱাৰ্ছৰ অৰ্থ হ'ল ইয়াক মৃত ব্যক্তিৰ নামত সৃষ্টি কৰা হৈছে জীৱিত মানুহৰ নামত নহয় গতিকে ভুৱা একাউণ্ট নিষ্ক্ৰিয় একাউণ্ট ফটো নাম ব্যক্তিৰ অৱস্থান অজ্ঞাত আৰু এই ভুৱা ফলোৱাৰ্ছৰ আধাৰতে বিশ্বগুৰু হিচাপে মোদীৰ ভুৱা ভাৱমূৰ্তিৰ সৃষ্টি কৰা হৈছে টুইটাৰ একাউণ্টৰ প্ৰতিটো মাইলষ্টনতে সংবাদ মাধ্যমৰ দ্বাৰা এই প্লেন কৰা হৈছিল আচৰিত কথা মোদীৰ X একাউণ্টে 10 কোটিৰ সীমা অতিক্ৰম কৰিছিল আচৰিত কথা জনপ্ৰিয়তাৰ ক্ষেত্ৰত মোদীয়ে ৰিহানা জাষ্টিন বিবাৰক চেৰ পেলাইছে এইটো অতি আচৰিত কথা এতিয়াতো টুইটাৰত মোদীয়ে আনকি ডনাল্ড ট্ৰাম্পকো চেৰ পেলাইছে কিন্তু মজাৰ বিষয়টো লক্ষ্য কৰক ইলন মাস্কৰ এটা মাত্ৰ আদেশে মোদীৰ জনপ্ৰিয়তাক লৈ হোৱা আটাইতকৈ অদ্ভুত ঠাট্টা মস্কৰাবোৰ উদঙাই দিলে দেখা গ'ল যে তেওঁৰ ফলোৱাৰ্ছৰ মাজত ব্যাপক প্ৰবঞ্চনা হৈছে X ভিত্তিক SIRে মোদীৰ 1,90,00,000 ফলোৱাৰ্ছৰ সংখ্যা 1,50,00,000 লাখলৈ হ্ৰাস কৰিলে চিধাচিধি 1,50,00,000 লাখ ইয়াৰ পাছত ই সামান্য বৃদ্ধি পাই 1,58,00,000 হয় অৰ্থাৎ কিছুমান X একাউণ্ট পুনৰ যোগ কৰা হৈছিল টুইটাৰত উল্লেখ কৰা হৈছে যে মোদীৰ X একাউণ্টৰ 40ৰ পৰা 60% ফলোৱাৰ্ছ ভুৱা অৰ্থাৎ তেওঁৰ 40ৰ পৰা 60% অনুগামী ভুৱা অৰ্থাৎ যদি মোদীৰ 1,50,00,000 ফলোৱাৰ্ছ আছে তেন্তে তেওঁৰ ফলোৱাৰ্ছৰ প্ৰায় 40ৰ পৰা 60 লাখ ফলোৱাৰ্ছ ভুৱা বুলি ধৰি ল'ব পাৰি প্ৰকৃত ফলোৱাৰ্ছৰ সংখ্যা 40-42 লাখ হ'ব বুলিও ক'ব নোৱাৰি গতিকে দেশৰ নিৰ্বাচন আয়োগে মোদীৰ নিৰ্দেশত যি হিচাপত বিজেপিৰ বাবে ভোটাৰৰ এক বিৰাট ফৌজ গঢ়ি তোলাৰ কামত নিমজ্জিত হৈ পৰিছে সেই সময়তে মোদীৰ ছ'চিয়েল মিডিয়াত ভুৱা ফলোৱাৰ্ছে ভিৰ কৰিছে নিৰ্বাচন আয়োগক চৰকাৰে টেটু চেপি ধৰিছে যাৰ বাবে প্ৰকৃত তথ্য দেখুৱাব পৰা নাই ছ'চিয়েল মিডিয়াৰ ওপৰত নিয়ন্ত্ৰণৰ অভাৱৰ বাবে ভুৱা ফলোৱাৰ্ছৰ সংখ্যা সম্পূৰ্ণৰূপে উদঙাই দিয়া হৈছে অৰ্থাৎ ছ'চিয়েল মিডিয়াত যিকোনো বস্তু নকল কৰিব পাৰে কিন্তু ছ'চিয়েল মিডিয়াৰ বিষয়ে তেওঁৰ সামান্যতম জ্ঞান নাই বুলিয়ে এতিয়া একাংশ জনতাই মন্তব্য কৰিছে শেহতীয়াকৈ বিজেপিৰ আটাইতকৈ বহুবল্কী মুখপাত্ৰ সম্বিত পাত্ৰ এক সংবাদমেলত উপস্থিত হৈছিল নথিপত্ৰৰ বান্দিল লৈ তেওঁ দাবী কৰিছিল যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাৰ টুইটাৰ একাউণ্ট আমেৰিকাৰ পৰা পৰিচালিত पवन खेड़ा जी कांग्रेस के बड़े नेता हैं डेट ऑफ ज्वाइनिंग इत्यादि में मैं नहीं जाता बट अकाउंट बेस्ड इन यूनाइटेड स्टेट्स ऑल्ट न्यूज अकाउंट बेस्ड इन यूनाइटेड स्टेट्स कनेक्टेड वाया वेब राहुल गांधी केवल विदेश जाकर देश के खिलाफ नहीं कहते মহাৰাষ্ট্ৰৰ কংগ্ৰেছৰ X হেণ্ডেল আয়াৰলেণ্ডৰ পৰা পৰিচালিত হিমাচল প্ৰদেশৰ কংগ্ৰেছৰ টুইটাৰ একাউণ্টটো থাইলেণ্ডৰ পৰা চলি থাকে এই লোকসকলে বিদেশত বহি ভোট চুৰ গদ্দি চুৰৰ কেম্পেইন চলায় আৰু তেওঁলোকে বিদেশত বহি অপাৰেচন সিন্দুৰক সমালোচনা কৰে
বিজেপিয়ে দাবী কৰিছিল যে কংগ্ৰেছে বিদেশী শক্তিৰ সৈতে হাত মিলাই প্ৰধানমন্ত্ৰী মোদীক বদনাম কৰিছে ইত্যাদি ইত্যাদি ইত্যাদি। ঠিক পাছদিনা কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাথে সম্বিত পাত্ৰক তীব্ৰ প্ৰত্যুত্তৰ দিলে। সুপ্ৰিয়া শ্ৰীনাথে ক'লে বিজেপিয়ে কেনেধৰণৰ এসোপা মূৰ্খ পুহি ৰাখিছে। পৱন খেৰাৰ একাউণ্ট যদি আমেৰিকাৰ পৰা পৰিচালিত হয় তেন্তে বিজেপিৰ গুজৰাটৰ একাউণ্টটো আয়াৰলেণ্ডৰ পৰা কিয় পৰিচালিত? ষ্টাৰ্টআপ ইণ্ডিয়াৰ একাউণ্ট আয়াৰলেণ্ডৰ পৰা কিয় পৰিচালিত হয়? দিল্লীৰ চৰকাৰী টিভি চেনেল দূৰদৰ্শনৰ একাউণ্ট আমেৰিকাৰ পৰা কিয় চলি আছে? আৰু জাৰ্মানীৰ পৰা মোদীৰ প্ৰিয় আদানীৰ একাউণ্ট কিয় চলোৱা হৈছে? কিয় আয়াৰলেণ্ডৰ পৰা চলি আছে বিজেপিৰ গুজৰাট একাউণ্ট? আয়াৰলেণ্ডৰ পৰা ষ্টাৰ্টআপ ইণ্ডিয়াৰ একাউণ্ট কিয় চলি আছে? ডিডি নিউজৰ একাউণ্ট আমেৰিকাৰ পৰা কিয় চলি আছে? জাৰ্মানীৰ পৰা চলোৱা হৈছে মোদীৰ প্ৰিয় আদানী গ্ৰুপৰ একাউণ্ট। बीजेपी गुजरात आयरलैंड से क्यों चल रहा है? स्टार्टअप इंडिया का अकाउंट आयरलैंड से क्यों चल रहा है? डीडी न्यूज का अमेरिका से क्यों चल रहा है? मोदी जी के जिगर के टुकड़े अडानी ग्रुप का अकाउंट जर्मनी से चल रहा है। লোকেশ্যনক লৈ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নিজৰ টুইটাৰ একাউণ্টৰ সত্যতা পোহৰলৈ আহিছে। একাউণ্টটোৰ ফলোৱাৰ্ছৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে আনকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পকো চেৰ পেলাইছে। 1,90,00,000 ফলোৱাৰ্ছেৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বজুৰি সৰ্বাধিক এক্স ফলোৱাৰ্ছ থকা লোকৰ তালিকাত 4ৰ্থ স্থান দখল কৰিছে। সংবাদ মাধ্যমত বিৰতিহীনভাৱে ডম্বৰু বাজিবলৈ ধৰিলে। চাওক আমাৰ ছাৰে জনপ্ৰিয়তাত ট্ৰাম্পক চেৰ পেলাইছে। এতিয়াহে প্ৰকৃত সত্যটো পোহৰলৈ আহিছে যে ছ'চিয়েল মিডিয়াত বিশ্বৰ ভিতৰত 4ৰ্থ স্থানলৈ প্ৰধানমন্ত্ৰী মোদী কেনেকৈ আহিল। ভুৱা একাউণ্ট ডিলিট হোৱাৰ সময়ত মোদীৰ ফলোৱাৰ্ছৰ সংখ্যা 1,60,00,000লৈ হ্ৰাস পাইছিল। ট্ৰাম্পৰ অনুগামীও আছে 1,80,00,000। অৰ্থাৎ প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বগুৰুৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। প্ৰিয় দৰ্শক, আপুনি চাওক এক্সত সৰ্বাধিক অনুগামীৰ তালিকাত টেছলা আৰু টুইটাৰৰ মালিক ইলন মাস্ক 2,29,00,000 ফলোৱাৰ্ছেৰে প্ৰথম স্থানত আছে। 1,18,00,000 ফলোৱাৰ্ছেৰে দ্বিতীয় স্থানত আছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা। 1,20,00,000 ফলোৱাৰ্ছেৰে সপ্তম স্থানত আছিল মোদী। তাৰ পাছত ইমান জোৰদাৰ খেলা হ'ল যে প্ৰধানমন্ত্ৰী মোদী পোনে পোনে জঁপিয়াই 4 নম্বৰ স্থান দখল কৰিল। এতিয়া ইলন মাস্কে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চিধা চিধি ডিগ্ৰেড কৰিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ 6 নম্বৰ স্থানতহে উপনীত হ'ল। কিছুমানে কয় যে ডিগ্ৰেড কৰি ইলন মাস্কে এতিয়াও মোদীক ডাঙৰ উপকাৰহে কৰিছে। যদিহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্স একাউণ্টটো এতিয়াও সঠিকভাৱে পৰীক্ষা কৰা হয় তেন্তে আনকি তেওঁ শীৰ্ষ 10 গৰাকীৰ তালিকাৰ পৰাও বাদ পৰাৰহে সম্ভাৱনা অধিক। এয়াই হৈছে বিশ্বগুৰুৰ বাস্তৱ অৱস্থা। সমগ্ৰ বিশ্বৰ জনতাই ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ এক্স একাউণ্টটোক লৈ এতিয়া ঠাট্টা মস্কৰা কৰা আৰম্ভ কৰিছে। বিশ্বৰ জনতাই কৈছে যে মোদীৰ সমগ্ৰ ইক'চিষ্টেমটোৱেই সন্দেহজনক। প্ৰধানমন্ত্ৰী মোদীৰ ছ'চিয়েল মিডিয়া একাউণ্টত ভুৱা ফলোৱাৰ্ছ, নিৰ্বাচনত ভুৱা ভোটাৰ, মিটিং ৰেলীত ভুৱা সমৰ্থক, টেলিভিছন আৰু বাতৰি কাকতত ভুৱা প্ৰশংসা। ইতিমধ্যে কংগ্ৰেছে নৰেন্দ্ৰ মোদীক ভোট চুৰ কৰি প্ৰধানমন্ত্ৰী হোৱা বুলি কৈ আহিছে। টুইটাৰত যেনেকৈ ৰাতিটোৰ ভিতৰতে ভুৱা একাউণ্ট সৃষ্টি কৰিব পাৰি, ঠিক তেনেদৰে নিৰ্বাচন আয়োগেও কাম কৰে নেকি সেইটো কোনেও নাজানে। লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে সততে অভিযোগ কৰি আহিছে যে মোদীয়ে দেশত গণতন্ত্ৰ ধ্বংস কৰিলে। আনকি ৰাহুল গান্ধীয়ে কয় যে নিৰ্বাচন আয়োগেও যদি স্বচ্ছতাৰে কাম কৰে তেন্তে প্ৰধানমন্ত্ৰীৰ গাদী উচল হ'বলৈ বেছি সময় নালাগিব। কিন্তু এইটো যে সহজে হ'ব তেনে নালাগে, অন্ততঃ বৰ্তমান সময়ত। যিয়েই নহওক, এতিয়া অন্ধভক্তসকলে টুইটাৰৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিব লাগে। কাৰণ মোদীজীটো এজন সম্পূৰ্ণ স্বদেশী ব্যক্তি। এনেকুৱা অপমানৰ পাছত মোদীজীয়ে তৎক্ষণাৎ নিজৰ টুইটাৰ একাউণ্টটো ডিলিট কৰি স্থানান্তৰিত হ'ব লাগে। ৰাজপথত এতিয়া এই শ্লোগান দিব লাগে, মোদীজী অনুগ্ৰহ কৰি আপুনি আপোনাৰ টুইটাৰ একাউণ্ট ডিলিট কৰক, আমি আপোনাৰ লগত আছোঁ। আমাৰ নেতা এনেকুৱা হওক যি টুইটাৰ ত্যাগ কৰিব লাগে। আপুনি হাঁহিব নালাগে। ইলন মাস্ক কোন? মোদীৰ জনপ্ৰিয়তাক কোনে হিচাপ কৰিব পাৰে? আমাৰ মোদীজীটো এজন মহামানৱ। মহামানৱনো কোন? তেওঁতকৈ ওপৰৰ আমাৰ মোদীজী, নন বায়'লজিকেল। এতিয়া আপোনাৰ আৰু কিবা সন্দেহ আছে জানো? ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।